নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুত দিনৰ মূৰত আজি মই আপোনালোকৰ মাজলৈ ভিডিঅ' লৈ আনিলো। আজি মোৰ হাঁহৰ পোৱালি 3 মাহ পাৰ হৈ 10-12 দিনমান হৈছে আৰু এয়া সৰু পোৱালি হয়, এইবিলাক বহুত পিছৰ বেচ। আৰু মই আজি হাঁহক খোৱাৰ কাৰণে এই ধানৰ মল, তাৰপিছত আৰু ধান আপোনালোকে চাই আছে, ধান 2টা মিহলাই দিছোঁ আৰু ইয়াত ধুনীয়াকৈ পানী মিহলাই তাৰপিছত ধুনীয়াকৈ মিহলি কৰি তাৰপিছত মই হাঁহৰ পোৱালিবিলাকক দিয়াৰ চেষ্টা কৰিম। আৰু মোৰ হাঁহবিলাক খুবেই ডাঙৰ হৈছে, আপোনালোকক মই দেখুৱাম। ৰাতিপুৱাৰ পৰা বৰষুণ এতিয়ালৈকে এৰা নাই, তো বৰষুণ এৰিলে মই হাঁহকেইটাক ধুনীয়াকৈ দানা দিয়াৰ চেষ্টা কৰিম। এতিয়া মই দানাখিনি আগত পানীৰে মিলাই লওঁ। এয়া আপোনালোকে চাই আছে, বৰষুণত হাঁহৰ পোৱালিবিলাকত ঠাণ্ডাত একেবাৰে, তাৰ কাৰণে মই হাঁহবিলাক আজি বাহিৰত ওলাই দিয়া নাই। আপোনালোকে চাই আছে, এয়া হাঁহৰ পোৱালি খুবেই ডাঙৰ হৈছে, আপোনালোকক ওচৰতে দেখিলে আৰু বৰষুণত তিতি গ'ল, তাৰ কাৰণে ইহঁতৰ গাবিলাক সৰু হৈ গ'ল দেখাত। পুৰা বৰষুণ হৈ আছে, যোনটো ৰুমত মই থৈছোঁ আপোনালোকে চাই আছে, পুৰা পানীৰে কিবা হৈ আছে, লোড হৈ আছে। তো এনেকৈ দিছোঁ, ইহঁতৰ ৰাতি অলপ বৰষুণত তিতিলে, পানী লাগিলে শৰীৰত। তো চাওক, আপোনালোকক দেখুৱাৰ কাৰণে এইখিনি ভিডিঅ' আছিলে। আৰু দানা মই ইয়াত এটা গামোলা, তাতে এটা গামোলা, 2টা গামোলাত দানাবিলাক দিছোঁ। আৰু ৰাতি মই আহি চাওঁ যে এটা হাঁহৰ পোৱালি মানে মৃত্যু হৈ গ'ল, মৰি গ'ল। মানে এই পোৱালিৰ ভিতৰত অলপ সৰু চাইজৰ আছিল, চবকেইটাৰ ভিতৰত অলপ সৰু চাইজ। মুঠতে ইয়াত 1 কেজিৰ অলপ কম আছিল, 900 গ্ৰামমান আছিল এইটো হাঁহৰ পোৱালি। তো এইটো ৰাতি পুৰা ভিজি গ'ল, ভিজাৰ ফলত মানে মৃত্যু হ'ল। তো আজিৰ ভিডিঅ' এইখিনি। বহুত দিন পিছত আপোনালোকলৈ ভিডিঅ' আপলোড দিলোঁ আৰু আজিৰ ভিডিঅ'টো অলপ থুলমূলকৈ দিলোঁ। ইয়াৰ পিছত ভিডিঅ'বিলাক মই ধুনীয়াকৈ দিয়াৰ চেষ্টা কৰিম, কাৰণ আজি বৰষুণ দিছে আৰু হাঁহবিলাক মানে পুৰা শৰীৰবিলাক চাওক আপোনালোকে, পানী লাগি একেবাৰে শৰীৰটো তিতি গৈছে। তো ইহঁতক ভালকৈ যত্ন ল'ব লাগিব, তাৰ কাৰণে এতিয়া মই আপোনালোকক ধুনীয়াকৈ ভিডিঅ' এটা বনাই দিব পৰা নাই। আৰু বাকী যি কথা আছে, 1 মাহ মই ভিডিঅ' দিব পৰা নাছিলোঁ, কিহৰ কাৰণে দিব পৰা নাছিলোঁ, এইটো ভিডিঅ' মই নেক্সট ভিডিঅ'ত মই আলোচনা কৰিম। তো আজি আপোনালোকক ধন্যবাদ মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে।